ওয়েলকাম টু মাই ইউটিউব চেনেল এইচআৰ এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজিৰ ভিডিঅ'টিত আমি আলোচনা কৰিম তিনিচুকীয়া জিলাৰ এনুৱেল এক্সামিনেশ্যনৰ জেনেৰেল ছায়েন্সৰ কুৱেশ্যন পেপাৰখন। ইয়াতে যিকেইটা কুৱেশ্যন আছে সেইকেইটা আমি 100% কনচেপ্টৰ সৈতে আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চাবা আৰু তোমালোকৰ জিলাত এক্সাম হৈ যোৱাৰ লগে লগে 7002824673 এইটো নম্বৰত তোমালোকে কুৱেশ্যন পেপাৰ পঠাই দিবা। মই লগে লগে তোমালোকক সলিউশ্যন কৰি দি দিম। ইয়াৰ আগতেও ছায়েন্সৰ মই কেইবাটাও কুৱেশ্যন পেপাৰ সলিউশ্যন কৰি দিছোঁ, তোমালোকে যদি চোৱা নাই চাই ল'বা। আৰু ছায়েন্সৰ তোমাৰ ছেপাৰেটকৈ মই কেমেষ্ট্ৰি, ফিজিক্স, বায়'লজি আৰু ইভিএছ পাৰ্টৰ কাৰণে ভিডিঅ' বনাইছোঁ আৰু তাৰ পৰা তোমাৰ গোটেইখিনি কুৱেশ্যন কমন আহিছে। তোমালোকৰ জিলাতো কমন আহিব, গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি হোৱাটছআপ গ্ৰুপত জইন হ'বা আৰু ছায়েন্সৰ সেই ভিডিঅ'কেইটা চাবলৈ তোমালোকে নাপাহৰিবা। এতিয়া চব প্ৰথম প্ৰশ্নটিত আমাৰ কি কৈছে, ডিউৰিং ছামাৰ ৱাটাৰ কেপ্ট ইন আৰ্থেন পট বিকামছ কুল বিকজ অফ দ্য ফেন'মেনন অফ। এটা চাওক, গ্ৰীষ্মকালত মাটিৰ কলহৰ পানী ঠাণ্ডা হৈ থাকে। কিহৰ কাৰণে ঠাণ্ডা হৈ থাকে? এইটো বাষ্পীভৱনৰ কাৰণে। তো চি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। 2 নম্বৰ কুৱেশ্যনটো কৈছে, হুইচ অফ দ্য ফলোয়িং হেজ দ্য হাইয়েষ্ট কাইনেটিক এনাৰ্জি। কোনটোৰ গতিশক্তি আটাইতকৈ বেছি থাকে? চাওক, গতিশক্তি বেছি তেতিয়াহে হয় যেতিয়া তোমাৰ টেম্পাৰেচাৰ আটাইতকৈ কি থাকে? বেছি থাকে। আৰু লেটেণ্ট হিট যদি বেছি থাকে তেতিয়াহ'লে লেটেণ্ট হিট মানে তোমাৰ লীন তাপ। তো যদি লেটেণ্ট হিট যদি বেছি থাকে তথাপিও তোমাৰ কি হয়? সেইটোত কাইনেটিক এনাৰ্জি বেছি হয়। এতিয়া চোৱা, 0 ডিগ্ৰী টেম্পাৰেচাৰত যেতিয়া তোমাৰ বৰফ থাকিব সেইটোতো তোমাৰ বহুত কম তোমাৰ কি থাকিব? কাইনেটিক এনাৰ্জি থাকিব। তাৰপিছত পানীৰ কণিক এইটো নহয়। ইয়াতে চোৱা, 100 ডিগ্ৰী উষ্ণতাত থকা তোমাৰ ৱাটাৰ বুলি কৈছে, এইটো পাৰ্টিকল অফ ৱাটাৰ, আৰু ইয়াতে কৈছে পাৰ্টিকল অফ ষ্টিম। এতিয়া চোৱা, তোৰ ডি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব, কাৰণ তোমাৰ ষ্টিমত লেটেণ্ট হিট তোমাৰ কি থাকে? বেছি থাকে। আৰু লেটেণ্ট হিট বেছি থাকিলে তাৰ কাইনেটিক এনাৰ্জিও তোমাৰ কি হয়? বেছি হয়। গতিকে ডি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 3 নম্বৰ কুৱেশ্যনটি চোৱা, ইয়াতে কি কৈছে, অন কনভাৰ্টিং 25 ডিগ্ৰী চেলচিয়াছ, 33 ডিগ্ৰী চেলচিয়াছ এণ্ড 60 ডিগ্ৰী চেলচিয়াছ টু কেলভিন স্কেল দ্য কাৰেক্ট ছিকুৱেঞ্চ অফ টেম্পাৰেচাৰ উইল বি। এই গোটেইকেইটা আমি কেলভিনত তুমি কনভাৰ্ট কৰিব লাগে। চোৱা, কেলভিনত যদি আমি কনভাৰ্ট কৰোঁ তেতিয়াহ'লে 25ৰ লগত আমি 273 প্লাছ কৰিব লাগিব। 273 প্লাছ কৰিলে এইটো আহিব 892, তো 298 হ'ব। তাৰপিছত আছে 33ৰ লগত 273 প্লাছ কৰা, কিমান আহিব? এইটো আহিব 603। আৰু ইফালে আছে তোমাৰ 60 ডিগ্ৰী, এইটোৰ লগতো 273 প্লাছ কৰা, কিমান আহিব? 3। আৰু ইফালে আহিব 3, ইফালে আহিব 3। গতিকে এইটো হ'ব কাৰেক্ট এনচাৰ 298। এইটোত আছে। তাৰপিছত আহিব 306, এইটো নহয়। 298 আছে, 306 আছে, আৰু এইটো আহিব 333, এইটো নহয়। এইটো 298, 311 আছে, এইটো নহয়। তো আমাৰ ডি অপশ্যন কাৰেক্ট হ'ব, 298, 306, 333। এইটো চোৱা, ডি অপশ্যন কাৰেক্ট হ'ব। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ডেট টাইপ অফ কুৱেশ্যন কিন্তু তোমালোকৰ এক্সামতো আহিব। তাৰপিছত চোৱা, 4 নম্বৰ কুৱেশ্যনটিত আমাৰ কি কৈছে ইয়াতে? 4 নম্বৰ কুৱেশ্যনত কৈছে, এটা হুইচ অফ দ্য ফলোয়িং কণ্ডিশ্যন উইল কনভাৰ্ট এ গেছ ইনটু এ লিকুইড ষ্টেট। এইটো চোৱা, কোনটো চৰ্তই গেছী অৱস্থাৰ পৰা জলীয় অৱস্থালৈ ৰূপান্তৰ কৰিব পাৰি? তো হাই প্ৰেছাৰ আৰু ল' টেম্পাৰেচাৰ। এই নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। তাৰপিছত কুৱেশ্যনটো চোৱা, ইয়াতে কি কৈছে, তোমাৰ ইন এ চুগাৰ চলিউশ্যন, যদি চুগাৰ চলিউশ্যন বনাওঁ তেতিয়াহ'লে তোমাৰ কি হ'ব? চুগাৰটো চলিউট হ'ব আৰু ৱাটাৰটো চলভেণ্ট হ'ব। ঠিক আছে, মানে ৱাটাৰৰ তোমাৰ কি থাকে? এমাউণ্ট বেছি থাকে। তো যিটোৰ পৰিমাণ বেছি থাকে সেইটোক আমি চলভেণ্ট বুলি কওঁ, আৰু যিটোৰ পৰিমাণ কম থাকে সেইটোক আমি চলিউট বুলি কওঁ। এইটো তোমাৰ এই নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 6 নম্বৰ কুৱেশ্যনটো চাবা, when a beam of light is passed through a colloidal solution it gets এইটো scattered। এইটো চাবা, এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। আৰু তোমাৰ এই যিটো ফেন'মেনা, সেই ফেন'মেনাটোক তোমাৰ কি বুলি কোৱা হয়? টিণ্ডেল ইফেক্ট বুলি কোৱা হয়। মনত ৰাখিবা, টিণ্ডেল ইফেক্ট। এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয়। আৰু টিণ্ডেল ইফেক্ট তোমাৰ কোনে কোনে দেখুৱাব পাৰে? মিল্কে দেখুৱাব পাৰে। তাৰপিছত সলিউশ্যন অফ ষ্টাৰ্ছ, সেইটোৱে দেখুৱাব পাৰে। তাৰপিছত তোমাৰ বিম অফ লাইট পাছিং থ্ৰু এ ডাষ্ট ৱে, সেইটোতো হ'ব। তাৰপিছত তোমাৰ যদি ডেন্স থাকে, ডেন্স জংগল থাকে, তাৰ মাজেৰে তোমাৰ যদি সূৰ্যৰ পোহৰ আহে বা ছানলাইট তোমাৰ যদি পাছ হয়, তথাপি তোমাৰ এইটো টিণ্ডেল ইফেক্টটো দেখা পোৱা যায়। ঠিক আছে, আৰু সেইটো তোমাৰ স্কেটাৰিং এটা ফেন'মেনা হয়। স্কেটাৰিং ফেন'মেনা অফ লাইট বুলি কোৱা হয়। আৰু এইটো তোমাৰ অভাৰঅল টিণ্ডেল ইফেক্ট বুলি কোৱা হয়। আৰু টিণ্ডেল নামৰ মানুহজনে এইটো বনাইছিল বা আৱিষ্কাৰ কৰিছিল, সেইকাৰণে এইটো টিণ্ডেল ইফেক্ট বুলি কোৱা হয়। মনত ৰাখিবা, ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, ক্লাছ 10তো আছে। তাৰপিছত কুৱেশ্যনটি চাবা, এইটো হোৱাট ইজ দ্য নেম অফ দ্য মেটেল হুইচ এক্সিষ্ট ইন লিকুইড ষ্টেট এট ৰুম টেম্পাৰেচাৰ। সাধাৰণ উষ্ণতাত তৰল অৱস্থাত থকা ধাতুবিধৰ নাম হৈছে মাৰ্কিউৰি। আৰু এটা কথা মনত ৰাখিবা, নন মেটেল যিটো আছে মানে অধাতুটো হৈছে ব্ৰমিন। এইটো মনত ৰাখিবা। আৰু পটাছিয়ামটো কেৰাচিন তেলত তোমাৰ ডিপ কৰা হয়, কাৰণ তোমাৰ পটাছিয়ামটো হাইলি ৰিয়েক্টিভ মেটেল হয়। আৰু ছডিয়ামো তোমাৰ কি হয়? হাইলি ৰিয়েক্টিভ মেটেল হয়। দুয়োটাই তোমাৰ কেৰাচিন তেলত ডুবাই ৰখা হয়।
8 নম্বৰটো চাবা if we put camphor in an open container it amounts keeps on decreasing due to the phenomenon of আমি কৰ্পূৰ যদি মুকলি পাত্ৰত ৰাখোঁ তেতিয়াহ'লে পৰিমাণ লাহে লাহে কমি গৈ থাকে কিহৰ কাৰণে কাৰণ এইটো তোমাৰ কি হয় সাবলিমেশ্যন হয় এইটো ডি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব এটা সাবলিমেশ্যন মেথডটো তোমালোকে মনত ৰাখিবা সাবলিমেশ্যন মেথডটো তোমাৰ কি হয় যিবোৰ তোমাৰ কি হয় লিকুইডৰ পৰা ডাইৰেক্টলি তোমাৰ কি হয় গেছ হয় ঠিক আছে আমি সকলোৱে জানো যে প্ৰথমতে লিকুইড হয় তাৰপিছত তোমাৰ কি হ'ব ধেত্তেৰি কি প্ৰথমতে তোমাৰ কি হয় প্ৰথমতে সলিড এইটো তোমাৰ ই হৈছে সেই এটা তোমাৰ কি হয় সলিড তোমাৰ ডাইৰেক্টলি তোমাৰ কি হয় গেছ হয় সেইটো তোমাৰ কি বুলি কোৱা হয় এটা সাবলিমেশ্যন মেথড বুলি কোৱা হয় আমি সকলোৱে জানো যে সলিডটো প্ৰথমে লিকুইড হয় লিকুইডৰ পৰাহে গেছ হয় কিন্তু যিবোৰ তোমাৰ সাবলিমেবল আছে সাবলিমেবল মেটেৰিয়েল আছে সেইবোৰক আমি ভলেটাইল মেটেৰিয়েল বুলি কওঁ যেনেকুৱা তোমাৰ কেম্ফৰ্ড আছে মনত ৰাখিবা এইবোৰ তোমাৰ এক্সাম্পলখিনি মনত ৰাখিবা কেম্ফৰ্ড তাৰপিছত তোমাৰ এন্থ্ৰাচিন আয়োডিন এমোনিয়াম ক্লৰাইড এইবোৰ তোমাৰ কি হয় ভলেটাইল মেটেৰিয়েল হয় আৰু ভলেটাইল মেটেৰিয়েলে সদায় তোমাৰ সাবলিমেশ্যন প্ৰচেছটো দেখুৱায় আৰু এইটো সাবলিমেশ্যন মেথডটো কি হয় সলিডৰ পৰা তোমাৰ পোনে পোনে কি হ'ব গেছ হ'ব আৰু গেছৰ পৰা পোনে পোনে কি হ'ব সলিড হ'ব লিকুইড যিটো তোমাৰ ষ্টেজ আছে সেইটো তোমাৰ ইহঁতে স্কিপ কৰে মনত ৰাখিবা ইম্পৰ্টেণ্ট হয় তাৰপিছত চাবা এইটো তোমাৰ 9 নম্বৰ কুৱেশ্যনটো চোৱা এইটো এভোগাড্ৰ নাম্বাৰ সুধিছে এইটো তোমাৰ ডি অপশ্যনটো কাৰেক্ট হ'ব এভোগাড্ৰ নাম্বাৰ এইটো মনত ৰাখিবা তাৰপিছত তোমাৰ এইটো চোৱা 10 নম্বৰ কুৱেশ্যনটোত কৈছে যে মাছ ৰেচিঅ' অফ নাইট্ৰজেন এণ্ড হাইড্ৰজেন ইন এমোনিয়াম মলিকিউল এইটো চোৱা এমোনিয়া মানে হৈছে NH3 নাইট্ৰজেনৰ মাছ হৈছে 14 আৰু এমোনিয়াৰ মাছ এইটো চোৱা হাইড্ৰজেনৰ মাছ হৈছে 1 হাইড্ৰজেন কেইটা আছে 3টা গতিকে এইটো হ'ব 14:3 এইটো তোমাৰ ডি অপশ্যনটো কাৰেক্ট হ'ব এইটো আৰু এটা কথা মনত ৰাখিবা হাইড্ৰজেন আৰু ৱাটাৰ এইটো হয় তোমাৰ 2:16 হয় এইটো তুমি নৰ্মেলাইজ কৰিলে কি হ'ব 1:8 এইটো কিন্তু পৰীক্ষাত আহে এইটো বহুত ইম্পৰ্টেণ্ট হয় ক্লাছ 10তো লাগিব এইবোৰ কনচেপশ্যন তাৰপিছত কুৱেশ্যনটোত কৈছে হুইচ অফ দ্য ফলোইং কাৰেক্টলি ৰিপ্ৰেজেণ্টছ 36 গ্ৰাম অফ ৱাটাৰ 36 গ্ৰাম অফ ৱাটাৰ কোনটোৱে বুজায় এইটো চোৱা ৱাটাৰ মলিকিউলৰ মাছ কিমান হয় ৱাটাৰ মলিকিউলৰ মাছ হৈছে তোমাৰ এইটো 2 আহিব 2 + 16 তো এইটো কিমান আহিব 18 আৰু এটা তোমাৰ 2 মল আছে গতিকে 2 ৰে মাল্টিপ্লাই কৰিলে কিমান আহিব 36 এইটো চোৱা আমাৰ 36 গ্ৰাম অফ ৱাটাৰ আহিছে গতিকে 1 নম্বৰটো হ'ব আৰু এফালে চোৱা 1.2004 × 10⁻24 মলিকিউল অফ ৱাটাৰ এইটো তোমাৰ কি হ'ব কাৰেক্ট আনসাৰ হ'ব গতিকে 1 and 4 উইল বি কাৰেক্ট আনসাৰ এইটো বি অপশ্যনটো কি হ'ব কাৰেক্ট আনসাৰ হ'ব এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আজমল সুপাৰ 40 তো এনেকুৱা ধৰণৰ কুৱেশ্যন আহে আজমল সুপাৰ 40 যদি এন্ট্ৰেন্স এক্সাম দিব বিচৰা তেতিয়াহ'লে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি হোৱাটছআপ গ্ৰুপত জইন হ'বা হোৱাটছআপ গ্ৰুপৰ লিংকটো মই কমেণ্টত দি দিছোঁ আৰু তোমালোকে ক্লাছ 10 লৈকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে 100% তোমালোকে মোৰ চেনেলতে তোমালোকে পঢ়িব পাৰিবা আৰু তোমালোকে গমে পোৱা আজিকালি কনচেপচুৱেল কুৱেশ্যন আহে গতিকে তোমালোকে কনচেপশ্যন ক্লিয়াৰ কৰাটো খুবেই দৰকাৰ হয় তোমালোকে কনচেপশ্যন ক্লিয়াৰ কৰাৰ কাৰণে গুৰুত্ব প্ৰদান কৰিবা আৰু আগতে মই সায়েন্সৰ যিকেইটা ভিডিঅ' দিছোঁ তোমালোকে সেই ভিডিঅ'কেইটা যদি চোৱা মই গেৰাণ্টি দিব পাৰোঁ তোমালোকে সায়েন্সত 95তকৈ বেছি নম্বৰ তোমালোকে পাবা তো সেই ভিডিঅ'কেইটা তোমালোকে চাবা আৰু মেথছৰো তোমাৰ যিকেইটা মই ভিডিঅ' আপলোড কৰিছোঁ 100% কনচেপশ্যনৰ সৈতে আপলোড কৰিছোঁ তোমালোকে যদি সেই ভিডিঅ'কেইটা চোৱা তোমালোকৰ মেথছৰ গোটেইখিনি কনচেপশ্যন তোমাৰ ক্লিয়াৰ হৈ যাব আৰু লং কুৱেশ্যন কেইটা এজ ইট ইজ কুৱেশ্যন আহে গতিকে এক্সাৰচাইজৰ পৰা আৰু এক্সাম্পলৰ পৰা তোমালোকে সেইখিনি প্ৰেক্টিছ কৰিবা নহ'লে তোমালোকে ওৱান শ্বট ভিডিঅ' এটা মই আপলোড কৰিছোঁ সেইটো চাই ল'বা যে হোৱাট টাইপ অফ কুৱেশ্যনছ তুমি প্ৰেক্টিছ কৰিব লাগে আৰু সেইবোৰ এক্সামত আহে ঠিক আছে তাৰপিছত চাই এইটো 12 নম্বৰ কুৱেশ্যনত কৈছে হুইচ অফ দ্য ফলোইং হেজ এ চাৰ্জ অফ +1 ইনটু মাছ অফ 1 এটমিক মাছ ইউনিট MU মানে এটমিক মাছ ইউনিট হয় এটা চাবা তোমাৰ নিউটনৰ কোনো কি নাথাকে চাৰ্জ নাথাকে কিন্তু ইয়াতে বুলি চাৰ্জ বুলি কৈছে গতিকে আমাৰ এইটোতো হ'বই নোৱাৰে ইলেক্ট্ৰনৰ যিটো চাৰ্জ হয় সেইটো তোমাৰ নিগেটিভ হয় আৰু এইটোৰ ভেলু তোমাৰ কি হয় -1 হয় গতিকে এইটো নহয় হিলিয়ামটোতো নহয় হিলিয়ামৰ যিটো চাৰ্জ হয় চাৰ্জ পাৰ্টিকুলাৰ মাছ হৈছে 4 ঠিক আছে গতিকে এইটো তোমাৰ হ'ব লাগিব 1 গতিকে এইটো নহয় গতিকে আমাৰ বাকী ৰ'ল এইটো প্ৰটন বেচাৰা গতিকে আমাৰ প্ৰটনটো কাৰেক্ট হ'ব আৰু প্ৰটনটো তোমাৰ পিৰিয়ড ডিনোট কৰা হয় যাৰ মাছটো +1 বুলি ধৰা হয় আৰু ইয়াৰে তোমাৰ পজিটিভ হয় এইটো এটা কেটায়ন হয় ঠিক আছে বি অপশ্যন উইল বি কাৰেক্ট অপশ্যন 13 নম্বৰ দ্য নাম্বাৰ অফ ভ্যালেন্স ইলেক্ট্ৰন ইন সোডিয়াম কেটায়ন এটা সব বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এনেকুৱা ধৰণৰ কুৱেশ্যন কিন্তু আজমল সুপাৰ 40 আহে আৰু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আমি সকলোৱে জানো চাওঁ সোডিয়ামৰ এটমিক নাম্বাৰ হৈছে তোমাৰ 11 ইয়াৰ ইলেক্ট্ৰনিক কনফিগাৰেশ্যন হ'ব 281 এটা তোমাৰ এই যিটো আউটাৰ শেলত ইলেক্ট্ৰন আছে সেইটো এৰি দিয়াৰ লগে লগে তোমাৰ ইয়াৰে ইলেক্ট্ৰন থাকিব কেইটা টোটেল ইলেক্ট্ৰন থাকিব 10টা আৰু এটা এৰি দিয়াৰ লগে লগে ই হৈ যাব কি তোমাৰ সোডিয়াম কেটায়ন আৰু কেটায়ন হৈ যোৱাৰ লগে লগে ইয়াৰ ভ্যালেন্স ইলেক্ট্ৰন কেইটা আহিব 8টা এটা তোমাৰ বি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আৰু কেতিয়াবা তোমাৰ কিন্তু মেগনেছিয়ামো সোধে মেগনেছিয়াম 2+ এইটোৰ কি হ'ব চাবা
এইটো আছে তোমাৰ 282 এইটোৰো তোমাৰ কেইটা থাকিব 8টা থাকিব কাৰণ এইটো আউটাৰ শেলৰ ইলেক্ট্ৰন এইটো এৰি দি তোমাৰ দুটা কেটায়ন গঠন কৰিব মনত ৰাখিবা তাৰপিছত চোৱা 14 নম্বৰ কুৱেশ্যনটি এইটো তোমাৰ কি কৈছে চোৱা The composition of the following nuclei of two atoms is given below. আমাৰ দুটা নিউক্লিয়াই ইয়াতে দিয়া আছে সো x দিয়া আছে তোমাৰ 7 and 9 আৰু y দিয়া আছে 8 and 8 গতিকে x ৰ যদি আমি মাস চাও মাস কি হ'ব সো মাস মানে কি আমি জানো যে এটম এটাৰ মাস হৈছে তোমাৰ নাম্বাৰ অফ প্ৰটন প্লাস নাম্বাৰ অফ নিউট্ৰন এটো কিন্তু বহুত ইম্পৰ্টেন্ট হয় মনত ৰাখিবা কেতিয়াবা তোমাৰ ইয়াৰ পৰা নিউট্ৰনৰ নাম্বাৰ ওলাব দিব পাৰে নাইবা প্ৰটনৰ নাম্বাৰ ওলাব দিব পাৰে ঠিক আছে আৰু মাস নাম্বাৰ তোমাৰ দিয়া থাকিব তো x ৰ যদি মাস আমি চাও তো তোমাৰ কি হ'ব নাম্বাৰ অফ প্ৰটন আৰু নাম্বাৰ অফ নিউট্ৰন হ'ব মানে 7 আৰু 19 এটো কিমান হ'ব 16 আৰু যদি y ৰ যদি মাস আমি চাও 88 এটো কি হ'ব 16 সো দুটাৰ মাস সেম আহিছে আৰু যিবোৰ এলিমেন্টৰ মাস সেম থাকে হেবোৰক কি বুলি কোৱা হয় আইসোবাৰ্স বুলি কোৱা হয় কি বুলি কয় আইসোবার্স বা সমভারী গতিকে এটো আমার এ নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব আর একটা কথা মনে রাখিবা যদি তোমার নাম্বার অফ অ্যাটমিক নাম্বার মানে তোমার নাম্বার অফ ইলেকট্রন যদি সেম হয় মানে নাম্বার অফ প্রোটন যদি সেম হয় তেতিয়াহ'লে তোমাৰ হেতুক তোমাৰ কি বুলি ক'ব সমস্থানিক অৰ্থাৎ আইসোটোপ বুলি ক'ব মন কৰিবা মই কি কৈছো নাম্বার অফ ইলেকট্রন নাইবা নাম্বার অফ প্রোটন কাৰণ তোমাৰ নাম্বার অফ ইলেকট্রন আৰু নাম্বার অফ প্রোটন এটা এটমত সেম থাকে গতিকে সেই দুটা যদি সেম হয় তেতিয়াহ'লে হেতু তোমাৰ আইসোটোপ হ'ব আৰু যদি মাস সেম হয় তেতিয়াহ'লে হেতু তোমাৰ কি হয় আইসোবাৰ হয় আৰু এই দুটা ডেফিনেশনে হয় আইসোবাৰৰ ডেফিনেশন কি হয় যিবোৰ এলিমেন্টৰ তোমাৰ সেম মাস থাকে বা ডিফারেন্ট তোমাৰ এটমিক নাম্বাৰ থাকে সেইবোৰক তোমাৰ কি বুলি কোৱা হয় আইসোবাৰ বা সমভাৰী বুলি কোৱা হয় আৰু যিবোৰ তোমাৰ এলিমেন্টৰ সেম এটমিক নাম্বাৰ থাকে বা ডিফারেন্ট মাস থাকে সেইবোৰক তোমাৰ সমস্থানিক বুলি কোৱা হয় বা আইসোটোপস বুলি কোৱা হয় মনত ৰাখিবা আৰু এক্সাম্পলখিনিও মনত ৰাখিবা তোমালোকে সেই ভিডিঅ'টো চাবা মই দিছো কেমিষ্ট্ৰি ফিজিক্স বায়োলজি আৰু ইভিএছৰ পাৰ্ট মই সেপাৰেটকৈ ভিডিঅ' আপলোড কৰিছোঁ তাৰ পৰা 100% কুৱেশ্যন তোমালোকে পৰীক্ষাত পাবা 50 নম্বৰ কুৱেশ্যন দিছে which of the following figures does not represent Bohr's model of atom এটা সব Bohr's যেটো মডেল অফ এটম আছে হেতু k l m আৰু n k শেলত কেটা ইলেক্ট্ৰন থাকে দুটা l শেলত থাকে 8টা তাৰ পিছত আহে তোমাৰ কিমানটা আহিব তো 3 নম্বৰ হলে 2n² হলে 18টা তাৰ পিছত আহিব তোমাৰ কিমানটা 32টা তো এটা তোমাৰ 1 2 ঠিকই আছে 1 2 3 4 5টা আছে এটো নহয় কাৰণ তোমাৰ সেকেন্ড শেলত 8টা ইলেক্ট্ৰন আহিব লাগিব এটো 1 2 3 4 এটা সব ফার্স্ট সেলতে 4 ইলেক্ট্রন আহিছে গতিকে এটো তো হবই নোৱাৰে তাৰ পিছত তোমাৰ আছে এটো 1 2 3 4 5 6 7 8 আচ্ছা 1 2 3 4 5 6 7 এটা সব তোমাৰ ফার্স্ট যেটো শেল আছে হেতু দুটা আছে আৰু তোমাৰ সেকেন্ড শেলত তোমাৰ কেটা ইলেক্ট্ৰন আছে থাকিব লাগে 8টা থাকিব লাগে হয় নে গতিকে আমাৰ এটো নহব এটো তোমাৰ ফার্স্ট শেলত তোমাৰ এটো কেটা আছে 1 2 এটো তো ঠিকই আছে 1 2 3 4 5 6 7 8 এটা আছে 8টা গতিকে এটো তো হ'ব হয় নে গতিকে আমাৰ নহয় কোনটো এটো সম গুটেকেটা নহয় এটো কি কোৱেশ্চনটো কি কৈছে এটো ডাজ নট ৰিপ্ৰেজেন্টস Bohr মডেল 1 2 আছে এটো তাৰ পিছত আচ্ছা প্ৰথমটো দুটা আছে এটো হ'ব পাৰে 1 2 3 4 এটো হ'ব নোৱাৰে 1 2 আছে এতে 1 2 3 4 5 6 7 তো 7টা আছে আৰু এটা আছে 1 2 3 4 আচ্ছা এইটো এটা আছে 4 5 6 7 8 9 এইটো নাই গতিকে 2 আৰু 4 হ'ব এটো সি অপশনটো কারেক্ট অপশন হ'ব তাৰ পিছত চোৱা 60 নম্বৰ কৈছে এলুমিনিয়াম সালফেট ইজ এ মলিকুল মেড অফ এলুমিনিয়াম এন্ড সালফেট হিয়াৰ দ্য ভ্যালেন্সি অফ এলুমিনিয়াম এন্ড সালফেট তো আমি জানো সকলে এলুমিনিয়ামৰ যেটো ভ্যালেন্সি হয় এটো তোমাৰ সালফেটৰ লগত যেতিয়া আহিব তেতিয়া এলুমিনিয়ামৰ ভ্যালেন্সিটো হ'ব আৰু যেটো সালফেটৰ যেটো ভ্যালেন্সি হয় হাইতেৰিকি এলুমিনিয়ামৰ ভ্যালেন্সি 3 হয় আৰু সালফেটৰ ভ্যালেন্সি 2 হয় এটো কারেক্ট आंसर এলুমিনিয়াম 3 সালফেটৰ 2 এটো বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব এটা তুমি এটো তো চাইয়ে ক'ব পাৰা না এটা তোমাৰ চাই এলুমিনিয়াম আৰু ফালে আছে তোমাৰ কি সালফেট এলুমিনিয়ামৰ ভ্যালেন্সি 3 হয় সালফেটৰ ভ্যালেন্সি 2 হয় এটো এনে কি ল'ব ক্রস মাল্টিপ্লিকেশন হয় না গতিকে এটো হ'ব Al2 SO4 3 এটো আমাৰ বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তাৰ পিছত কোৱেশ্চনটো চাবা 17 নম্বৰ কোৱেশ্চনটোত কি কৈছে চাবা লাইসোজোম ইজ নন এজ সুসাইড বেগস অফ দ্য সেল এটো কারেক্ট হয় এটো কিন্তু মনত ৰাখিবা এটো কেতিয়াবা ডাইৰেক্টলি খুদে তোমাৰ যে হুইচ সেল অৰ্গেনেলি ইজ কল্ড সুসাইড বেগস অফ সেল এটো তোমাৰ লাইসোজোম হয় আৰু হুইচ সেল অৰ্গেনেলি হেল্পস দ্য ফৰ্মেশন অফ লাইসোজোম এটো গলজি অ্যাপাৰেটাস বি অপশন কারেক্ট অপশন হয় বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় তোমাৰ যেটো গলজি অ্যাপাৰেটাস আছে গলজি অ্যাপাৰেটাসে তোমাৰ কি কৰে লাইসোজোম ফৰ্মেশনত হেল্প কৰে আৰু এটা কথা মনত ৰাখিবা ই কিন্তু ফুড স্টোর কৰাটো তোমাৰ কি কৰে হেল্প কৰে লগতে
তোমাৰ পেকেজিঙতো কি কৰে হেল্প কৰে, এইটো তোমাৰ মেইন ফাংচন হয়, মনত ৰাখিবা। ফুড পেকেজিঙতো কি কৰে হেল্প কৰে। তাৰপিছত চাবা এটা when a decelled egg placed in a concentrated solution the egg shrinks. It's an example of which of the kind solution? এটা কণীৰ চেকুৰা এৰাই গাঢ়ৰ লৱণৰ দ্ৰৱত ডুবাই ৰাখিলে কণীটোৰ সংকোচন ঘটে। এটা চব কণীৰ সংকোচনৰ কথা কৈছে। কণীৰ সংকোচন মানে কি? কণীৰ ভিতৰত যিখিনি তোমাৰ পানী আছিল সেইখিনি বাহিৰত ওলাই আহিব, সেইকাৰণেতো তোমাৰ সংকোচন ঘটিব। আৰু তোমাৰ যদি সুৱেল আপ হয়, অৰ্থাৎ যদি ফুলি উঠে, সুৱেল আপ হ'লে তোমাৰ কি হ'ব? বাহিৰৰ পৰা পানী ভিতৰত সোমাব। যেনেকুৱা কিচমিচ এটা যদি তুমি পানীত দি দিয়াৰ লগে লগে সেইটো ফুলি উঠে, তো সেইটো হয় কি তোমাৰ হাইপোটনিক সলিউশ্যন। সেইটোক আমি কি বুলি কওঁ? হাইপোটনিক সলিউশ্যন। আৰু ইয়াতে যিহেতু শ্ৰিংকছ হৈছে, অৰ্থাৎ এইটো তোমাৰ কি হৈছে? সুপ্ত হৈছে বা তোমাৰ সংকুচিত হৈছে, তাৰমানে তোমাৰ কণীৰ ভিতৰৰ পৰা পানী বাহিৰত ওলাইছে, তাৰমানে তোমাৰ কি হৈছে? ভিতৰৰ কনচেন্ট্ৰেশ্যনটো বেছি হয় আৰু বাহিৰৰ কনচেন্ট্ৰেশ্যন কম হয়, তো এইটো তোমাৰ কি হ'ব? হাইপাৰটনিক সলিউশ্যন হ'ব। ডি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। 19 নম্বৰ কুৱেশ্যনটো চাবা। এতে X is a doubled membrane organelle that oxidized food present in cell to release energy. আচ্ছা, এইটো চব ডাবল মেমব্ৰেন বুলি কৈছে। ইয়াতে তোমাৰ দ্বি আৱৰণযুক্ত অংগাণু যিয়ে তোমাৰ খাদ্যৰ জাৰণ ঘটাব পাৰে, এইটো মাইটকণ্ড্ৰিয়া হয়। এইটো মনত ৰাখিবা, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। তাৰপিছত চাবা 20 নম্বৰ, এটা হুইচ টাইপ অফ পাৰ্মানেণ্ট টিচু হেল্প ইন ষ্টৰিং ফুড ইন প্লেণ্টছ। এইটো তোমাৰ চোৱা, যিটো তোমাৰ পাৰ্মানেণ্ট টিচু আছে, সেই পাৰ্মানেণ্ট টিচুৰ যিটো পেৰেনকাইমা টিচু আছে, এই পেৰেনকাইমা টিচুটো তোমাৰ কি হয়? মেচিউৰ টিচু হয়। এইটো মনত ৰাখিবা, মেচিউৰ টিচু হয়। আৰু এই মেচিউৰ টিচুৱে তোমাৰ কি কৰে? ফুড ষ্ট'ৰ কৰাত সহায় কৰে। এইটো এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। এইবোৰ কিন্তু ক্লাছ 10তো লাগিব, তোমালোকে এইবোৰ ইগন'ৰ নকৰিবা, ভালদৰে পঢ়া। আৰু তোমালোকৰ বুক চেঞ্জ হ'ব, তোমালোকে গমেই পাইছা। তোমালোকে সদায় মোৰ লগত লগ হৈ থাকিবা, 100% তোমালোকক মই প্ৰিপাৰেশ্যন কৰাম। আৰু মেট্ৰিক পৰীক্ষাত ছায়েন্স আৰু মেথছত তোমালোকে ছায়েন্স, মেথছ আৰু ছ'চিয়েল ছায়েন্স এইকেইটা তোমালোকে 100% কুৱেশ্যন তোমালোকে কৰিব পাৰিবা। 21st, হুইচ কানেক্টিভ টিচু যেন মাছল টু বোন, এইটো টেণ্ডন হয়, এইটো মনত ৰাখিবা। আৰু বোন টু বোন কানেক্ট কৰে কোনে? লিগামেণ্টে। আৰু তোমাৰ ফেট ষ্ট'ৰ কৰে, এইটো তোমাৰ এইটোৱে ফেট ষ্ট'ৰ কৰে এডিপ'জ টিচুৱে, এইটো মনত ৰাখিবা। গোটেইকেইটা পৰীক্ষাত অহা প্ৰশ্ন হয়, ঠিক আছে। তোমাৰ কুৱেশ্যন আহিছে এনেকুৱা যে হুইচ টিচু জইন, এইটো বোন টু বোন হ'লে তোমাৰ লিগামেণ্ট হ'ব, মাছল টু বোন হ'লে তোমাৰ টেণ্ডন হ'ব। আৰু যদি এনেকৈ তোমাৰ কুৱেশ্যন আহে হুইচ টিচু হেল্পছ ইন ষ্ট'ৰেজ অফ ফেটছ, তেতিয়াহ'লে তোমাৰ হ'ব এডিপ'জ টিচু। আৰু যদি তোমাৰ এনেকুৱা সোধে যে হুইচ টিচু হেজ দ্য এবিলিটি অফ ৰিকভাৰ, তেতিয়াহ'লে তোমাৰ এইটো কি হ'ব? এৰিঅলাৰ টিচু। এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। তাৰপিছত 22 নম্বৰ চোৱা, এইটো ফ্লেক্সিবিলিটি ইন প্লেণ্টছ ডিউ টু হুইচ টিচু, এইটো উদ্ভিদৰ স্থিতিস্থাপকতাৰ যিটো গুণ আছে সেইটো তোমাৰ কলেনকাইমাৰ কাৰণে হয়, এইটো মনত ৰাখিবা। আৰু যিটো তোমাৰ স্ক্লেৰেনকাইমাৰ যিটো টিচু আছে, এই টিচুৱে কিন্তু তোমাৰ হাস্ক অফ কোকোনাট ফৰ্মেশ্যন কৰে। হাস্ক অফ কোকোনাট অৰ্থাৎ নাৰিকলৰ বাকলি গঠনত কি কৰে? সহায় কৰে, মনত ৰাখিবা। আৰু নাৰিকলৰ বাকলিত আৰু এটা তোমাৰ ইয়াতে পদাৰ্থ থাকে যিটোৰ নাম হৈছে লিগনিন। আৰু এই লিগনিনটোৱে তোমাৰ কি কৰে? যিবোৰ ফাইবাৰ আছে সেই ফাইবাৰবোৰক তোমাৰ ষ্টাকিং কৰাত সহায় কৰে। সেই ফাইবাৰবোৰ তোমাৰ এটাৰ লগত আনটো ষ্টাকিং কৰে, মানে তোমাৰ এটাৰ লগত আনটো বান্ধি ধৰি ৰখাত সহায় কৰে। আৰু সেই আঠাজাতীয় বস্তুটোৰ নাম হৈছে লিগনিন, মনত ৰাখিবা। আৰু লিগনিন ইজ এ পাৰ্ট অফ স্ক্লেৰেনকাইমাৰ টিচু হুইচ ফাউণ্ডেড হাস্ক অফ কোকোনাট। অ'কে, সমাজ মে আহি কিনি তোমালোকে যদি বুজি পাইছা, ভাল লাগিছে, কমেণ্ট কৰিবা, শ্বেয়াৰ কৰিবা, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। তাৰপিছত তোমাৰ 23 নম্বৰ কৈছে হুইচ অফ দ্য ফলোইং চেল ইজ এ জাইলেম টিচু। এইটো চব জাইলেম টিচুটো তোমাৰ কি হয়? ট্ৰেকাইট। এইটো এ নম্বৰ অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। তোমালোকে জাইলেম টিচুৰ যিকেইটা কম্পনেণ্টছ আছে সেইকেইটা মনত ৰাখিবা। এটা হৈছে ট্ৰেকাইট, তাৰপিছত আৰু এটা হৈছে তোমাৰ কি? ভেচেলছ, তাৰপিছত এটা হৈছে তোমাৰ জাইলেম পেৰেনকাইমা, আৰু এটা হৈছে তোমাৰ জাইলেম ফাইবাৰ। এইকেইটা হৈছে তোমাৰ জাইলেম কলাৰ কনষ্টিটিউণ্টছ বা উপাংশ। আৰু ফ্লুয়েম কলাৰ কেইটা মনত ৰাখা, ফ্লুয়েম কলাৰ এইটো মনত ৰাখা, ফ্লুয়েম কলাৰটো কিন্তু পৰীক্ষাত আহে। এটা হৈছে তোমাৰ চিপ টিউব, তাৰপিছত আছে তোমাৰ কম্পেনিয়ন চেল, তাৰপিছত আছে তোমাৰ ফ্লুয়েম পেৰেনকাইমা, আৰু এটা হৈছে তোমাৰ ফ্লুয়েম ফাইবাৰ। এইকেইটা এই চাৰিটা কম্পনেণ্ট আছে। 2 মাৰ্কৰ কাৰণে কেতিয়াবা এইটো তোমাৰ লং টাইমতো সুধি দিয়ে, মনত ৰাখিবা। তাৰপিছত তোমাৰ 24 নম্বৰ, দ্য বেচিক ইউনিট অফ ক্লাছিফিকেশ্যন অফ লিভিং অৰ্গেনিজমছ, বৰ্গীকৰণৰ প্ৰাথমিক এককটো হৈছে স্পেচিছ। এইটো ডি অপশ্যন কাৰেক্ট অপশ্যন হয়। তাৰপিছত তোমাৰ 25 নম্বৰ কুৱেশ্যনটো চোৱা, এইটো তোমাৰ মেথছ কৰিবলৈ দিছে। চালামাণ্ডাৰ কি হয়? চালামাণ্ডাৰটো তোমাৰ এমফিবিয়া হয়, চালামাণ্ডাৰটো এমফিবিয়া হয়। তাৰপিছত তোমাৰ ক্ৰক'ডাইলটো তোমাৰ কি হয়? এইটো ৰেপটাইলিয়া হয়। তাৰপিছত আছে তোমাৰ
ক্ৰ'টো এপছ হয় আৰু তিমি মাছটো তোমাৰ কি হয় মেমেলছ হয় এইটো তোমাৰ এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় কেতিয়াবা তোমাৰ ডাইৰেক্টলি ইয়াৰ পৰা সুধি দিব পাৰে আৰু তোমালোকে আৰু এটা কথা মনত ৰাখিবা ইয়াৰে তোমাৰ কিন্তু ফ'ৰ্থ চেম্বাৰ অফ হাৰ্ট থাকে এইটো কিন্তু মনত ৰাখিবা বহুত ইম্পৰ্টেণ্ট হয় তাৰপিছত তোমাৰ এপছৰ থাকে তিনিটা এপছ ক'ত গ'লে এইটো এপছ থাকে কেইটা তিনিটা আৰু যদি ফিছ হয় ফিছৰ কেইটা থাকে তোমাৰ চেম্বাৰ হাৰ্টৰ দুটা এই তোমাৰ হাৰ্টৰ চেম্বাৰৰ ওপৰত কিন্তু কুৱেশ্যন আহিবই ঠিক আছে বহুত ইম্পৰ্টেণ্ট হয় এইটো কুৱেশ্যন আহিয়ে থাকে এক্সামত তাৰপিছত কৈছে হুইচ অফ দ্য ফলোইং অৰ্গেনিজম বিলংছ টু মনেৰা কিংডম এইটো বেক্টেৰিয়াটো তোমাৰ কি হয় মনেৰা কিংডম হয় এইটো তোমাৰ ডি অপশ্যনটো কাৰেক্ট হ'ব তাৰপিছত চাবা ইয়াতে তোমাৰ 27 নম্বৰ কুৱেশ্যনটোত কি কৈছে ইয়াতে কৈছে তোমাৰ এ পেচেঞ্জাৰ ট্ৰেভেলছ এলং এ ষ্টেট ৰোড ফৰ এ হাফ অফ দ্য ডিষ্টেঞ্চ অফ ভেলচিটি v1 and remaining half distance of velocity v2 then the average velocity is given by এইটো চাবা এইটো তুমি কেনেকৈ কৰিব লাগে ইয়াতে চোৱা তোমাৰ যাত্ৰী এজনে তোমাৰ কি কৰিছে পোনপ্ৰথমতে এটাৰ আধা দূৰত্ব গৈছে তোমাৰ v1 বেগেৰে আৰু আধাখিনি গৈছে তোমাৰ v2 বেগেৰে তেতিয়াহ'লে ইয়াৰে গড় বেগ কিমান হ'ব সেইটো তোমাক সুধিছে ইয়াতে চাবা তোমাৰ ফাৰ্ষ্ট যিটো তোমাৰ ডিষ্টেঞ্চ গৈছে প্ৰথম ডিষ্টেঞ্চটো তোমাৰ কি হ'ব এইটো ধৰিলা d/2 কিহৰ কাৰণে কাৰণ টোটেল ডিষ্টেঞ্চৰ আধাখিনি গৈছে এইটো চোৱা আধাখিনি গৈছে v1এৰে আৰু আধাখিনি গৈছে তোমাৰ v2ৰে হয়নে আৰু তাৰপিছত তোমাৰ d2 তোমাৰ এইটো কি হ'ব d/2 হ'ব হয়নে নাই গতিকে ইয়াতে তোমাৰ টাইম কিমান হ'ব আমি সকলোৱে জানো যে s = d/t s = কি d/t হয়নে নাই গতিকে ইয়াৰ পৰা t = কি হ'ব d/s হ'ব d/ কি হ'ব s তো ইয়াৰ পৰা তোমাৰ t1 কিমান হ'ব মানে প্ৰথম অৱস্থাত তোমাৰ এইটো কি হ'ব d1/v1 গতিকে এইটো আহিব d মানে তোমাৰ ডিষ্টেঞ্চ আছিল এইটো d আৰু v1টো তোমাৰ কি হ'ব 2 of v1 হ'ব কাৰণ এইটো যদি তুমি ইফালে লৈ আহা d ইফালে আহিলে তোমাৰ এইটো v2 হৈ যাব মানে 2 টাইমছ হৈ যাব সিমিলাৰলি তোমাৰ t2 কিমান হ'ব d/এইটো 2v2 হ'ব বুজি পাইছানে এইখিনি মই মুছি দিছোঁ বাৰু তাৰপিছত চাবা এতিয়া আমাৰ টোটাল কিমান হ'ব ইয়াৰে পৰা এইটো টোটাল কিমান হ'ব টোটাল যদি আমি ওলাবলৈ যাওঁ টোটাল ইয়াৰে টাইমটো টোটাল টাইম কিমান হ'ব এই দুটা প্লাছ কৰিব লাগিব t1 + t2 কৰা এইটো তোমাৰ কিমান আহিব t1 + t2 অ'কে ছাৰ t1 আৰু t2 যদি আমি প্লাছ কৰোঁ আমি d/2 কমন আনো ঠিক আছে এইটো চাই ইয়াতেও d/2 আছে ইয়াতেও d/2 আছে কমন আনো d/2 কমন আনিলে তোমাৰ ইফালে থাকিব আৰু এইটো তোমাৰ v1 আৰু v2 এলচিএম আহিব গতিকে v1 × v2 আৰু ওপৰত থাকিব v1 + v2 এইখিনি হ'ল এতিয়া লাগে তোমাৰ এভাৰেজ ভেলচিটি তো এভাৰেজ ভেলচিটি তোমাৰ এভাৰেজ ভেলচিটিৰ ফৰ্মুলা কি আছিল d/t এতিয়া d মানে হৈছে টোটাল ডিষ্টেঞ্চ আৰু t এইমাত্ৰ পালোঁ এইটো পালোঁ আমি d/2 অফ এইটো পালোঁ v1 + v2 / v1 × v2 এইটো তুমি মাল্টিপ্লিকেশ্যন এইটো উল্টাই দিলে তোমাৰ এইটো কি আহিব এইটো আহিব তোমাৰ 2 × v1 × v2 এইটোৰ লগত এইটো মাল্টিপ্লাই হ'ব আৰু এইটো তোমাৰ এইটো d আৰু এইটো d কেনচেল যাব আৰু তলত থাকিব তোমাৰ v1 + v2 কি থাকিব v2 এইটো হ'ব আমাৰ আনসাৰ এইটো স্যাৰ ডি অপশ্যনত আছে এইটো আমাৰ ডি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব এইটো ডি অপশ্যনটো কাৰেক্ট হ'ব তাৰপিছত চাবা এইটো স্যাৰ 28 নম্বৰ কুৱেশ্যনটো এইটো তোমাৰ ইয়াৰ আগতে যি দুটা কুৱেশ্যন পেপাৰ মই সলিউশ্যন কৰিছোঁ সেইটোত আহিছে তোমালোকে সেই পেপাৰ চাই ল'বা এইটোৰ এনসাৰ তোমাৰ কি হ'ব বি অপশ্যনটো কাৰেক্ট হ'ব বি ইজ দ্য স্লোৱেষ্ট কিহৰ কাৰণে হয় সেইটো ভিডিঅ' চাই ল'বা বুজি পাবা গোটেইখিনি 29 নম্বৰ চাই পাৰ্টিকুলাৰ ইজ মুভিং ইন এ চাৰ্কুলাৰ পাথ অফ ৰেডিয়াছ r এই কুৱেশ্যনটো আহিছে তোমাৰ সেই আগৰ যিকেইটা মই চায়েন্সৰ ভিডিঅ' আপলোড কৰিছোঁ তাতে সেইটো আছে এইটো 2 আৰ্ক এনসাৰ হ'ব এইটো তোমালোকে সেই ভিডিঅ'টোৰ এক্সপ্লেনেশ্যন চাই ল'বা গোটেইখিনি তাতে মই ডিছকাশ্যন কৰিছোঁ তাৰপিছত চাই এইটো 30 নম্বৰ কুৱেশ্যনটো দ্য ফ'ৰ্চ ৰিকুৱাৰ্ড টু ক্ৰিয়েট এন এক্সিলাৰেশ্যন অফ 4 m/s² ইন এন অবজেক্ট অফ 5 kg এইটোতো একদম চিম্পল কুৱেশ্যন হয় F = ma হয় আমাৰ 5 kg ভৰ বিশিষ্ট বস্তু এটা 4 m/s² ত্বৰণ উৎপন্ন কৰিবলৈ প্ৰয়োজন হোৱা বল ওলাব লাগে F = ma হয় ইয়াতে চোৱা m মানে ভৰ দি আছে 5 আৰু এক্সিলাৰেশ্যন দি আছে 4 গতিকে 5 × 4 = 20 এইটো তোমাৰ ডি অপশ্যন কাৰেক্ট হ'ব তাৰপিছত 31st নম্বৰ কুৱেশ্যনটো নিউটনছ ল অফ গ্ৰেভিটেশ্যন ইজ ভেলিড নিউটনৰ ল ক'ত পোৱা যায় এইটো তোমাৰ আৰ্থত পোৱা যায় মুনত পোৱা যায় ল্যাবৰেটৰীত পোৱা যায় এভৰিৱেৰ সকলোতে পোৱা যায় এইটো তোমাৰ ডি অপশ্যন কাৰেক্ট হ'ব হালাকি তোমাৰ মুনত কম পোৱা যায় বাট পোৱাতো যায় হয়নে নাই তাৰপিছত 32 নম্বৰ কুৱেশ্যনটো চোৱা এইটো
এটা কৈছে ডিউৰিং দ্য এথলেটিক মিট এ হাই জাম্পিং এথলেট ইজ প্ৰভাইডেড আইদাৰ এ কুৱেশ্যন অৰ এ হিপ অফ চেণ্ড অন দ্য গ্ৰাউণ্ড অফ ফল আপন হুইচ ল ইজ ইউজ টু এক্সপ্লেইন ইট। এতিয়া চোৱা, ক্ৰীড়াংগনত ওখ জাঁপ মাৰোঁতে খেলুৱৈ এজন পৰা স্থানত গা দিবা বালিৰ বেদিকাৰ ব্যৱস্থা কৰা হয়। ইয়াক বুজাবলৈ তলত কোনটো সূত্ৰ প্ৰয়োগ কৰা হয়? এতিয়া তুমি ভালদৰে লক্ষ্য কৰা, আমি সকলোৱে জানো এক্সিলাৰেশ্যন কি হয়? এইটো ভি মাইনাছ ইউ ডিভাইডেড বাই টি। মানে এই যিটো তোমাৰ ৰেট অফ চেঞ্জ অফ ভেলচিটি হয়, ৰেট অফ চেঞ্জ অফ ভেলচিটি, এটা লক্ষ্য কৰা, ৰেট অফ চেঞ্জ অফ ভেলচিটি তোমাৰ এইটো যিমানে বেছি হ'ব, যিমানে কি হ'ব বেছি হ'ব, এক্সিলাৰেশ্যন সিমানে বেছি হ'ব। আৰু তোমাৰ টাইম যিমানে তোমাৰ কম হ'ব, এক্সিলাৰেশ্যন সিমানেই তোমাৰ কি হ'ব বেছি হ'ব। বুজি পাইছা? সেইকাৰণে তোমাৰ কি কৰা হয়, টাইম বঢ়োৱা হয়। তো টাইম যিমানে বঢ়োৱা হ'ব, এক্সিলাৰেশ্যন সিমানে কমিব। অৰ্থাৎ আমি যদি সেকেন্ড ল এপ্লাই কৰোঁ নিউটনৰ, এফ ইজ ইকুৱেল টু এম এ, এই যিটো তোমাৰ এ মানে এক্সিলাৰেশ্যন যদি তোমাৰ কি হয় হাই হয়, তেতিয়াহ'লে তোমাৰ ফ'ৰ্চটো তোমাৰ কি হ'ব বেছি হ'ব। এক্সিলাৰেশ্যন যদি কমোৱা হয়, তেতিয়াহ'লে ফ'ৰ্চটো কি কৰিব কমিব। অৰ্থাৎ আমি এইটো কিহৰ কাৰণে এপ্লাই কৰোঁ, যাতে তোমাৰ কি হয়, এই যিটো তোমাৰ এক্সিলাৰেশ্যন আছে, এক্সিলাৰেশ্যন মানে কি ৰেট অফ চেঞ্জ অফ ভেলচিটি, হয়নে নাই? ৰেট অফ চেঞ্জ অফ ভেলচিটিকে এক্সিলাৰেশ্যন বুলি কোৱা হয়। তো সেই ৰেট অফ চেঞ্জ অফ ভেলচিটি যেতিয়া তোমাৰ এইটো কম হৈ যায়, তেতিয়া অট'মেটিকলি তোমাৰ ফ'ৰ্চ অফ এক্টিং তোমাৰ কি হৈ যায়, কম হৈ যায়। তো আৰু এই যিটো ফেনমেনা সেইটো বুজাও আমি এইটো চোৱা, নিউটনৰ যিটো সেকেন্ড ল আছে সেইটো মতে আমি বুজাও এইটো। ঠিক আছে? সেইকাৰণে তোমাৰ যেতিয়া ক্ৰিকেটাৰসকলে যেতিয়া তোমাৰ বল এটা ধৰে, বল ধৰাৰ ফলত তোমাৰ হাতখন অলপমান তলফালে লৈ আহে, কিহৰ কাৰণে? যাতে তোমাৰ কি হয়, ৰেট অফ চেঞ্জ অফ যিটো ভেলচিটি সেইটো তোমাৰ কি হয় টাইম বেছি লয়। মানে তোমাৰ টাইম বেছি ল'লে এক্সিলাৰেশ্যন কি হয় কম হয়, আৰু এক্সিলাৰেশ্যন কম হ'লে তোমাৰ ফ'ৰ্চ কম হয়, আৰু সেইকাৰণে আৰামছে বল এটা আমি ধৰিব পাৰোঁ। ঠিক আছে? যেতিয়া তুমি হাতখন অলপমান পিছফালে আনিবা, তাৰমানে তুমি সেই বলটো ধৰাৰ কাৰণে সময় বেছি দিবা। সময় বেছি দিয়াৰ লগে লগে তোমাৰ ৰেট অফ চেঞ্জ অফ যিটো ভেলচিটি আছে, মানে বেগৰ যিটো পৰিৱৰ্তন, সেইটো তোমাৰ কি হয় লাহে লাহে হয়। তো লাহে লাহে হোৱাৰ ফলত তোমাৰ এক্সিলাৰেশ্যনটো কম হৈ যায়, আৰু এক্সিলাৰেশ্যন কম হ'লে ফ'ৰ্চটোও কম লাগে। গতিকে এইটো তোমাৰ চি অপশ্যনটো কাৰেক্ট হ'ব, সেকেন্ড ল অফ মোশ্যন অফ নিউটন। আৰু থাৰ্ড লটো সদায় মনত ৰাখিবা, যেনেকুৱা তুমি পিষ্টলৰ পৰা গুলি এটা ওলালে, সেইটো তোমাৰ থাৰ্ড ল হয়। তাৰপিছত তুমি এটা নৌকাৰ পৰা তুমি জাঁপ মাৰিছা, সেইটো থাৰ্ড লৰ এক্সাম্পল হ'ব। তাৰপিছত তুমি বেলুন এটা তুমি এনেকৈ ফুলাইছা, ফুলাৰ পিছত এইফালে তুমি বায়ুটো এৰি দিছা, বেলুনটো ইফালে দৌৰ মাৰিব, সেইটো তোমাৰ থাৰ্ড ল হয়। এইকেইটা এক্সাম্পল মনত ৰাখিবা, এইকেইটাও কিন্তু এক্সামত আহে। ঠিক আছে? তাৰপিছত তোমাৰ দ্য ভেলু অফ এক্সিলাৰেশ্যন ডিউ টু গ্ৰেভিটি ইজ হাই, মাধ্যাকৰ্ষণিক ত্বৰণৰ মান আটাইতকৈ বেছি কেতিয়া হ'ব? চোৱা, মাধ্যাকৰ্ষণিক ত্বৰণ কি আছিল, জি ইজ ইকুৱেল টু জি এম বাই কি আছিল আৰ স্কুৱেৰ, জি এম বাই আৰ স্কুৱেৰ। এতিয়া চোৱা, আৰ মানে হৈছে ৰেডিয়াছ অফ আৰ্থ, আৰ মানে হৈছে ৰেডিয়াছ, আৰু এম মানে হৈছে তোমাৰ মাছ অফ আৰ্থ, পৃথিৱীৰ ভৰ। এম মানে পৃথিৱীৰ ভৰ, আৰু আৰ মানে হৈছে পৃথিৱীৰ ব্যাসাৰ্ধ। তো যদি ব্যাসাৰ্ধ যদি তোমাৰ কি হয় ইনক্ৰিজ হয়, তেতিয়াহ'লে গ্ৰেভিটেশ্যন কম হ'ব। হাতেৰিকি, এইটো কম হ'লে এইটো বাঢ়িব, চৰি, এইটো যদি তোমাৰ এই আৰৰ ভেলু যদি কম হয়, তেতিয়াহ'লে জিৰ ভেলু কি হ'ব বাঢ়িব। গতিকে আৰৰ ভেলু কম হ'লে জিৰ ভেলুটো কি হ'ব বাঢ়িব, হয়নে? আৰ মানে কি ব্যাসাৰ্ধ, মানে ব্যাসাৰ্ধ কম হ'ব লাগিব, আৰু ভৰ কি হ'ব লাগিব বেছি হ'ব লাগিব। এইটো চি অপশ্যনটো কি হয় কাৰেক্ট অপশ্যন হয়। একদম চিম্পল এক্সপ্লেনেশ্যন হয়, তোমালোকে এইবোৰ বস্তু অলপমান চাব লাগে, চালে তোমালোকে বস্তুবোৰ আৰামছে বুজি পোৱা। অ'কে, তাৰপিছত আহিছোঁ, এইটো তোমাৰ কি কৈছে, চ' দ্য গ্ৰেভিটেশ্যনেল ফ'ৰ্চ বিটুইন টু অবজেক্ট ইজ এফ। অ'কে, আমি জানো এফ ইজ ইকুৱেল টু তোমাৰ কি হয় জি এম এম বাই ডি স্কুৱেৰ হয়। তাৰপিছত কি কৈছে, ইফ মাছেছ অফ বোথ অবজেক্ট আৰ হাফড উইথাউট চেঞ্জিং দ্য ডিষ্টেঞ্চ। অ'কে, চ' মাছ তোমাৰ হাফ কৰা হৈছে, আধা কৰা হৈছে, গতিকে এইটো আহিব জি এম বাই 2 আৰু এম বাই 2 ডিভাইডেড বাই কি হ'ব ডি স্কুৱেৰ। কেলকুলেশ্যন কৰা, এইটো তোমাৰ কি আহিব জি এম এম ডিভাইডেড বাই ডি স্কুৱেৰ, আৰু 2 2 যা 4 আহিব, গতিকে ইনটো আমি কি লিখিব পাৰোঁ 1/4। আৰু এইটো চাওক জি এম এম বাই ডি স্কুৱেৰ মানে কি হয় এফ হয়, গতিকে এইটো হ'ব এফ ইনটু 1/4, দ্যাট ইজ এফ ডিভাইডেড বাই 4। এইটো আমাৰ এনচাৰ হ'ব, অৰ্থাৎ আধা হৈ যাব। এইটো তোমাৰ এ নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব। একদম চিম্পল হয়। 35 নম্বৰ চোৱা, when a body falls freely towards the earth then its total energy। এতিয়া চোৱা, যেতিয়া আমি বস্তু এটা এনেকৈ তলৰ পৰা ওপৰত উঠাওঁ, তেতিয়াহ'লে ইয়াতে এটা এনাৰ্জি ষ্ট'ৰ হয়, যিটোক আমি পটেঞ্চিয়েল এনাৰ্জি হিচাপে জানো। আৰু এই এটা পইণ্টৰ কাৰণে, এই পইণ্টৰ পৰা যদি আমি এইটো বস্তুটো এৰি দিওঁ, তেতিয়াহ'লে সেইটোক আমি ফ্ৰী ফল বুলি কোৱা হয়। আৰু ফ্ৰী ফলটো হয় কিহৰ কাৰণে,
এইটো হয় তোমাৰ গ্ৰেভিটেশ্যনেল ফ'ৰ্চৰ কাৰণে হয় আৰু ইয়াত এটা ত্বৰণ থাকে জি, এইটো যিটো mgh হয় আৰু এইটো যদি তুমি এৰি দিবা সেইটো কি হ'ব হাফ mv অৰ্থাৎ কাইনেটিক এনাৰ্জিলৈ কনভাৰ্ট হৈ যাব আৰু কাইনেটিক এনাৰ্জিলৈ কনভাৰ্ট হ'লে আৰু এই যিটো কাইনেটিক এনাৰ্জি সেই কাইনেটিক এনাৰ্জিটো তোমাৰ কি হ'ব ইয়াৰ যিটো পটেনচিয়েল এনাৰ্জি আছে সেইটো ইকুৱেল হ'ব সেইকাৰণে তোমাৰ কি হয় mgh ইজ ইকুৱেল টু মাইনাছ হাফ অফ mv² হয় তো এইটো যদি হয় তেতিয়াহ'লে mgh এইটো ইফালে আহে প্লাছ হ'ব এইটো আহিব হাফ mv² ইজ ইকুৱেল টু কি হ'ব 0 অৰ্থাৎ এইটো চোৱা পটেনচিয়েল এনাৰ্জি আৰু তোমাৰ যিটো কাইনেটিক এনাৰ্জি আছে সেইটো তোমাৰ চাম কি আহিছে 0 আহিছে 0 আহিছে মানে কি কোনো চেঞ্জ হোৱাই নাই সেইকাৰণে 0 আহিছে দ্যাট ইজ তোমাৰ সেই যিটো ভেলু থাকিব বা যিটো ফ'ৰ্চ থাকিব সেইটো সদায় কনষ্টেণ্ট হয় আৰু এই যিটো তোমাৰ কুৱেশ্যন হয় কুৱেশ্যনটো মনত ৰাখিবা যিটো আমাৰ কি আছে ল অফ কনজাৰ্ভেশ্যন অফ এনাৰ্জি আছে মানে শক্তিৰ ৰক্ষণশীলতাৰ যিটো সূত্ৰ আছে সেই সূত্ৰ মতে আমি কেতিয়াও শক্তি আমি ক্ৰিয়েট কৰিব নোৱাৰোঁ ডেষ্ট্ৰয় কৰিব নোৱাৰোঁ জাষ্ট আমি ট্ৰান্সফাৰ কৰিব পাৰোঁ এটাৰ পৰা আনটোলৈ আমি ট্ৰান্সফাৰ কৰিব পাৰোঁ তো সেইকাৰণে তোমাৰ সদায় তোমাৰ কি হয় মানে টোটাল যিটো তোমাৰ এনাৰ্জি আছে সেইটো সদায় কনষ্টেণ্ট হয় এইটো তোমাৰ চি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব 36 নম্বৰ অফ পটেনচিয়েল এনাৰ্জি অফ এ পাৰ্চন ইজ মেক্সিমাম এটা কৈছে এজন ব্যক্তিৰ স্থিতিশক্তি সৰ্বোচ্চ কেতিয়া হ'ব এতিয়া চব পটেনচিয়েল এনাৰ্জিৰ কথা কৈছে চাবা পটেনচিয়েল এনাৰ্জি তো পটেনচিয়েল এনাৰ্জি তোমাৰ নিৰ্ভৰ কৰে কাৰ ওপৰত চোৱা এইটো পটেনচিয়েল এনাৰ্জি মাছৰ ওপৰত নিৰ্ভৰ কৰে গ্ৰেভিটেশ্যনেল এক্সেলাৰেশ্যনৰ ওপৰত নিৰ্ভৰ কৰে লগতে হাইটৰ ওপৰতো তোমাৰ কি কৰে নিৰ্ভৰ কৰে গতিকে হাইট বেছি হ'লেও তোমাৰ কি হ'ব এইটো যিটো পটেনচিয়েল এনাৰ্জি আছে সেইটো বেছি হ'ব মাছ বেছি হ'লেও তোমাৰ পটেনচিয়েল এনাৰ্জি বেছি হ'ব হয়নে নাই গতিকে চোৱা এইটো বহি আছে বহি থাকিলে তোমাৰ হাইটটো কি হ'ব কম হ'ব নে মানুহ এজন যদি তোমাৰ এনেকৈ বহি থাকে আৰু থিয় হৈ থাকে কোনটোৰ বেছি হ'ব অবভিয়াছলি থিয় হৈ থকাটোৰ বেছি হ'ব এইটো তোমাৰ বি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব কাৰণ তোমাৰ মানুহ এজন যেতিয়া থিয় হৈ থাকে তেতিয়া তোমাৰ ফ'ৰ্চ এক্টিং অন দ্য আৰ্থ ইজ তোমাৰ কি হয় বেছি হয় আৰু ডেটছ হয় পটেনচিয়েল এনাৰ্জিও তোমাৰ কি হ'ব বেছি হ'ব ঠিক আছে মানে তোমাৰ এইটো এক্টিং ফ'ৰ্চ বেছি হয় মানে কি তোমাৰ যিখিনি তোমাৰ তাতে থ্ৰাষ্টিং হয় সেই থ্ৰাষ্টিংটো বেছি হয় মানে থ্ৰাষ্টিং বেছি হয় মানে কি তোমাৰ এমৰ ভেলুটো বেছি হয় আৰু এমৰ ভেলু বেছি হ'লে তোমাৰ পটেনচিয়েল এনাৰ্জি তোমাৰ কি হ'ব বেছি হ'ব এইটো তোমাৰ বি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব তাৰপিছত চোৱা এইটো কৈছে আল্ট্ৰাছনিক ৱেভছ আৰ ইউজ টু ৰিফ্লেক্ট ফ্ৰম ভেৰিয়াছ পাৰ্টছ অফ দ্য হাৰ্ট ফ্ৰম দ্য ইমেজ অফ হাৰ্ট দিছ টেকনিক ইজ কল্ড কাৰ্ডিঅ'গ্ৰাফি কাৰ্ডিঅ'গ্ৰাফি বুলি কোৱা হয় চি অপশ্যন কাৰেক্ট অপশ্যন হয় অতি শব্দ ব্যৱহাৰ কৰি হৃদপিণ্ডৰ যিটো আমাৰ এইটো পাইছানে নাই এইটো এই ল'ৰা ছোৱালীৰ তোমাৰ এইটো প্ৰেমৰ ভূত যিটো আছে এইটো এনেকৈ আহে এনেকৈ বা কি আঁকিছোঁ এইবোৰ যিয়েই নহওক এনেকুৱা হয়নে এই যিটো তোমাৰ ডায়েগ্ৰাম হয় এই ডায়েগ্ৰামটোক আমি কি বুলি কওঁ কাৰ্ডিঅ'গ্ৰাফি আৰু ইয়াতে তোমাৰ কি কৰা হয় আল্ট্ৰাছনিক ৱেভছ ইউজ কৰা হয় এইটো তোমাৰ চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব মনত ৰাখিবা ইম্পৰ্টেণ্ট হয় ঠিক আছে তাৰপিছত আছে মাত্ৰ 38 নম্বৰ হুইচ অফ দ্য ফলোইং ডিজিজ ইজ সেক্সুৱেলি ট্ৰান্সমিটেড এইটো তোমাৰ চিফিলিছ হয় চিফিলিছটো সেক্সুৱেলি ট্ৰান্সমিটেড হয় তাৰপিছত তোমাৰ এটা আছে AIDS 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 তাৰপিছত তোমাৰ HIV তাৰপিছত আছে তোমাৰ TB এইবোৰ তোমাৰ কি হয় হাইটেৰিকি টিবি নহয় চৰি টিবিটো তোমাৰ এইটো বেক্টেৰিয়েল হয় টিবিটো নহয় এইকেইটা তোমাৰ কি হ'ব পাৰে সেক্সুৱেলি ট্ৰান্সমিটেড ডিজিজ হয় এইটো তাৰপিছত তোমাৰ এইটো কৈছে হুইচ অফ দ্য ফলোইং কজেছ কালাজ্বৰ কিহৰ কাৰণে হয় লেছমেনিয়া এইটো লেছমেনিয়াৰ কাৰণে হয় আৰু এইটো এটা মনত ৰাখিবা এইটো এটা প্ৰটোজোৱা হয় ঠিক আছে প্ৰটোজোৱা আদ্য প্ৰাণী এজাৰছন ৰিজনিঙৰ কুৱেশ্যন আহিছে চাবা 40 নম্বৰ কুৱেশ্যনত কৈছে দ্য পিচ অফ চাউণ্ড হেল্পছ ডিষ্টিংগুইছ বিটুইন এ মেনছ ভইচ এণ্ড উইমেন ভইচ চেম লাউডনেছ এইটো কাৰেক্ট হয় এইটো তোমাৰ যিটো পিচ আছে এই পিচটো তোমাৰ ডাইৰেক্টলি প্ৰপৰ্চনেল টু তোমাৰ কি হয় ফ্ৰিকুৱেঞ্চি হয় ঠিক আছে পিচটো ডাইৰেক্টলি প্ৰপৰ্চনেল টু ফ্ৰিকুৱেঞ্চি হয় সেইটো হয় আৰু যিটো তোমাৰ ফ্ৰিকুৱেঞ্চি আছে সেই ফ্ৰিকুৱেঞ্চিৰ কাৰণে তোমাৰ কি হয় ল'ৰা আৰু ছোৱালীৰ মাত তুমি ধৰিব পাৰে এইটো কাৰেক্ট হয় ঠিক আছে আৰু এতিয়া তোমাৰ যিটো লাউডনেছ আছে লাউডনেছটো তোমাৰ সদায় এম্প্লিটিউডৰ ওপৰত তোমাৰ কি কৰে ডিপেণ্ডেবল হয় আৰু তোমাৰ এইটো কৈছে এজ দ্য ফ্ৰিকুৱেঞ্চি চাউণ্ড ইনক্ৰিজেছ ফ্ৰিকুৱেঞ্চি যদি বেছি হয় পিচটো বেছি হ'ব এইটো কাৰেক্ট হয় গতিকে তোমাৰ এইটো এজাৰছন আৰু ৰিজন দুইটা কাৰেক্ট হয় লগতে এইটো কাৰেক্ট এক্সপ্লেনেশ্যনো হয় ডেটছ ৱাই এ নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট হ'ব তাৰপিছত চোৱা 41 নম্বৰ কুৱেশ্যনটোত কৈছে বাৰ্ণিং ইজ এ কেমিকেল চেঞ্জ এইটো কাৰেক্ট হয় দহন ৰাসায়নিক পৰিৱৰ্তন হয় কাৰেক্ট হয় কেমিকেল প্ৰপাৰ্টি অফ মেটাৰ ডাজ নট চেঞ্জ ইন কেমিকেল চেঞ্জ কি
ডাজ নট চেঞ্জ বুলি কৈছে। এইটো কেমিকেল চেঞ্জ হ'লে পুৰা প্ৰপাৰ্টিটো চেঞ্জ হৈ যায়। যেনেকৈ তোমাৰ কাগজ এটা পুৰিলে তোমাৰ কি হৈ যায়, এছ পোৱা, ছাই পোৱা। এটা কাগজৰ ধৰ্ম বেলেগ, ছাইৰ ধৰ্ম বেলেগ, কমপ্লিটলি চেঞ্জ হৈ যায়। কিন্তু ইয়াতে কৈছে চেঞ্জ নহয়, গতিকে এইটো ভুল হয়। এজাৰশ্যনটো কাৰেক্ট হয়, বাট ৰিজনটো ফল্ছ হয়। তো চি অপশ্যন কাৰেক্ট হ'ব ইয়াৰে, হয়নে নাই? তাৰ পিছৰ কুৱেশ্যনটো চাবা, 42 নম্বৰ কুৱেশ্যনটোত কৈছে তোমাৰ হুইচ অফ দ্য ফলোয়িং প্ৰচেছ ইনভলভ ইন দ্য অক্সিজেন চাইকেল। এইটো ৰেছপিৰেশ্যনটো অক্সিজেন চাইকেলৰ লগত তোমাৰ ৰিলেটেড হয়, আৰু প্ৰচেছনটো তোমাৰ ৱাটাৰ চাইকেলৰ লগত ৰিলেশ্যন হয়। এইটো মনত ৰাখিবা, ৱাটাৰ চাইকেলৰ লগত বা ইভাপৰেশ্যন, ট্ৰান্সপিৰেশ্যন এইবোৰ। আৰু ডিকম্পজিশ্যনটো তোমাৰ নাইট্ৰজেন চাইকেলৰ লগত ৰিলেটেড হয়। তাৰপিছত তোমাৰ 43 নম্বৰ কৈছে হুইচ অফ দ্য ফলোয়িং ইজ এ গ্ৰীণ হাউচ গেছ। এইটো মিথেন হয়, বি অপশ্যন কাৰেক্ট হ'ব। তাৰপিছত চাবা 44 নম্বৰ, দ্য আনৱান্টেড প্লেণ্টছ ইন কাল্টিভেটেড ফিল্ড এৰিয়া। এইটো তোমালোকে ক্লাছ 8তো পঢ়িছা। এইটোক আমি অপতৃণ বুলি কওঁ, উইডছ, হয়নে? শস্যৰ অনিষ্টিকাৰী অবাঞ্ছিত উদ্ভিদবোৰক অপতৃণ বুলি কোৱা হয়। 45 নম্বৰ চা, হুইচ অফ দ্য ফলোয়িং স্পেচিছ হানি বি ইজ এন ইটালিয়ান স্পেচিছ। এইটো এপিছ মেলিফেৰা, ডি অপশ্যন কাৰেক্ট অপশ্যন হয়। এপিছ মেলিফেৰাটো তোমাৰ কি হয়, ইটালিয়ান হানিবি হয়। আৰু আমাৰ ইণ্ডিয়াৰটো হৈছে এইটো এপিছ চেৰেনা ইণ্ডিকা, এইটো ইণ্ডিয়ান হয়। মনত ৰাখিবা, এইটো তোমাৰ ইয়াৰ পৰা কিন্তু কুৱেশ্যন আহে। ইয়াৰ আগতে 2টা বা 3টা জিলাত এক্সাম হৈছে, গতিকে তোমাৰ এই কুৱেশ্যনটো আহিছে। গতিকে তোমালোকে এইটো ভালদৰে চাবা। তো এইখিনি আছিল তোমাৰ 45টা MCQs। তোমালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ জনাইছোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকল। তাৰপিছত চোৱা, তোমাৰ ইয়াতে যিকেইটা লং কুৱেশ্যন আছে সেইখিনি তোমালোকে প্ৰেক্টিছ কৰিবা। তোমালোকৰ এক্সামত কিন্তু ইয়াৰ ওপৰত কুৱেশ্যন আহিব। তোমালোকে এইখিনি চাই লোৱা ভালদৰে। কনচেপচুৱেল কুৱেশ্যন হয়, বাট ইজি হয়, বহুত ইণ্টাৰেষ্টিং এটা কুৱেশ্যন পেপাৰ হয়। চাই লৈ স্ক্ৰীনশ্বট মাৰি ৰাখা, প্ৰেক্টিছ কৰিবা। এইবোৰ কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, চাই লোৱা। তাৰপিছত আছে ইফালে এইখিনি, এই তোমাৰ 50 নম্বৰ কুৱেশ্যনটো কিন্তু ইম্পৰ্টেণ্ট হয়। এইটো কিন্তু ক্লাছ 10তো আহে। এইটো মেট্ৰিক পৰীক্ষাতো আহিছে, কেইবাবাৰো প্ৰশ্নটো আহিছে। এইটো জাইলেম আৰু ফ্লেমৰ ডিফাৰেঞ্চ। তাৰপিছত এইখিনি চোৱা, তাৰপিছত আছে এইখিনি, ইয়াৰ পিছত আছে এইখিনি। এইটো তোমাৰ কেছ বেছ ষ্টাডি কুৱেশ্যন হয়, হা, এইটো আছে। তাৰপিছত এইখিনি আছে, চাই লোৱা। তোমালোকে যদি মোৰ সেই ভিডিঅ' 4টা চোৱা, ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি আৰু তোমাৰ EVS-ৰ, তাতে মই এইবোৰ ডাইৰেক্টলি পইণ্ট আউট কৰি দিছোঁ যে এইবোৰ পৰীক্ষাত আহিব বুলি। চোৱা, ডাইৰেক্টলি আহিছে এইটো, ঠিক আছে। এই কুৱেশ্যনটো চোৱা, ইম্পৰ্টেণ্ট কুৱেশ্যন, সেইবোৰ প্ৰেক্টিছ কৰিবা। এইবোৰৰ পৰা তোমালোকৰ কুৱেশ্যন অহাটো নিশ্চিত হয়। তাৰপিছত চাবা ইফালে, এইটোতো একদম ইজি। এইটো চোৱা, এই কুৱেশ্যনটো এইটো কিন্তু পৰীক্ষাত আহে, ক্লাছ 10তো লাগিব এইখিনি কথা। মেট্ৰিক পৰীক্ষাতো আহে এই প্ৰশ্নটো। এইটো চোৱা, এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, 3 মাৰ্কৰ কুৱেশ্যন হয়। এইটো চোৱা, এইটো তোমালোকৰ কিতাপৰ তোমাৰ এক্টিভিটি আছে, তাৰ ওপৰত এই কুৱেশ্যনটো দিছে। নহ'লে তুমি এইটো কৰা, এইটো ৰেংকিঙৰ ওপৰত দিছে, ঠিক আছে, সোণাৰৰ ওপৰত দিছে। এইটো চোৱা, এইটো সোণাৰৰ ওপৰত এই কুৱেশ্যনটো দিছে, এই কুৱেশ্যনটি। তাৰপিছত এইটো চোৱা, এইখিনি চোৱা, এইখিনি। তো এইটো আছিল তোমাৰ কুৱেশ্যন পেপাৰটো। আজিৰ কাৰণে এইখিনিয়ে, আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ। ধন্যবাদ।